তেওঁ এতিয়া আমাৰ খুৰা অতুল দত্ত প্ৰায় 91 পৰা আজি 32 বছৰ দিন ঘৰত নাই। তাৰ মাজতে 95ত ক'ৰবাত ধৰিছিলে বুলি গম পাওঁ। তাৰপিছত ঘৰত এসপ্তাহমান থাকিলে, তাৰ পৰা 95ৰ বাৰু ঘৰলৈ ঘূৰি অহা নাই। আমি পৰেশ বৰা মহোদয়লৈ এইটোৱে আহ্বান জনাইছোঁ যে তেখেতক ঘৰলৈ পঠিয়াই দিবলৈ হ'ল, কাৰণ তেখেত বয়সো হ'ল, প্ৰায় এতিয়া 60 বছৰ ওচৰা-ওচৰি হ'লগৈ। মানে তেখেতৰ বয়সো হৈছে আপোনাৰ, আৰু এতিয়াতো 60 বছৰ বয়স হ'ল, বয়সৰ বেমাৰ ধেৰ আছে। ঘৰতো এতিয়া লাগে, ঘৰলৈ মানে ঘূৰি আহিলে ভাল হয় আৰু। তেওঁ পৰিয়ালত কোন কোন আছে এতিয়া? ককাই ভাই 5জন আছে। মা দেউতাটো ককা আইতা ঢুকালে এতিয়া। আপোনাৰ কি হয় ক'লে? মোৰ এইটো খুৰা হয়, সৰু খুৰা হয়, আমাতকৈ আটাইতকৈ সৰু। তেখেত 91ত আলফাত যোগদান কৰিছিল। 91ত গৈছিলে। তাৰপিছত কি দায়িত্বত কেনেধৰণে আছিলে আপোনালোকে কি খবৰ পায়? এসময়ত আমি গম পাইছিলোঁ সাংস্কৃতিক বিভাগত আছিলে, তাৰপিছত প্ৰচাৰ বিভাগত থকা বুলি গম পাওঁ, পেপাৰ পত্ৰ নিউজত তেনেকৈ পাইছিলোঁ আমি। আমি নিউজত পাইছিলোঁ, পেপাৰ পত্ৰ পাইছিলোঁ যে তেখেতক আৰু এজন কোনোবা এজনক মানে বয়সৰ কাৰণে অব্যাহতি দিছিলে বুলি। তাৰপৰা প্ৰশাসনে যোগাযোগ কৰিছিলে আমাৰ লগত, তাৰপিছত আকৌ খবৰ নাপাওঁ। কিন্তু তেনেকৈ গম নাপাওঁ, এতিয়া সৰু আছিলোঁ প্ৰায় 91ত, আমাৰ ক্লাছ 5-4ত আছিলোঁ আমি তেতিয়া, গম নাপাওঁ ইমান ভালকৈ। মোৰ সৰু ভাই, মই 92 চনৰ পৰা নাই পোৱা, আৰু বৰ বেছিকৈ মই মোবাইল চোবাইলৰ কাৰবাৰ নাই, আৰু ঘৰতে ব্যস্ত থাকোঁ, বিশেষ ইমান নাজানো তাৰমানে। মই আপোনাৰ নিজৰ ভাই? মোৰ নিজৰ ভাই। কেই নম্বৰ তেওঁ? তেওঁ 5 নম্বৰ। এতিয়া বয়স তেখেতৰ কিমানমান হৈছে বুলি অনুমান কৰিছে? তেখেতৰ বয়স আৰু বিকম পাছলৈকে কিমান বছৰ হ'ব, চিৰিয়েলকৈ গৈ আছে আৰু। প্ৰায় 60 বছৰ ওচৰত। এতিয়া 60 ওপৰ হ'ল। ঘূৰি অহা মানে মই মা দেউতা জীয়াই থকালৈকে তেতিয়াই বোলো তেওঁ আহক, দেখা দিয়কহি। মায়েও খুব বিচাৰিছিলে, নাই, নাহিলে আৰু। মা দেউতাৰ মৃত্যু হওঁতেও তেখেত নাহিলে। ঘূৰি অহাটো মই বেছি বিচাৰোঁ। জীৱনৰ শেষ সময়ছোৱা পৰিয়ালৰ লগত তাইখিনি দেখিবলৈ মই ঘৰলৈ ঘূৰি অহাটোৱেই বিচাৰোঁ। এতিয়া যি হ'ল হ'ল আৰু, যিমান দিন থাকিলেগৈ। মই ইয়াত নাছিলোঁ, মানে অৰুণাচলত চাকৰি কৰি আছিলোঁ। মই প্ৰায় লগেই নেপাওঁৱেই বাৰু, এই 95তে লগ পাইছিলোঁ এই শিৱসাগৰ নাজিৰাত। তেতিয়া হেৰি কৰিবলৈ গৈছিলোঁ আমি, তাৰপৰা শিৱসাগৰলৈ গ'ল, আটক কৰিছিলে। তাৰপিছত আকৌ মাজতে আহিছিলে বুলি কৈছে, কিবাকিবি অলপ দিন ছুটি লৈ আহিছিলে, আহি পিনি কিবাকিবি কীৰ্তন চিৰ্তন কৰি আকৌ এসপ্তাহমানৰ পাছত ঘূৰি গ'ল। তাৰপৰা মই দেখা দেখি হোৱাই নাই, ময়ো নাই। মই এই 15 ৰিটায়াৰ হৈছোঁ, অৰুণাচলত আছিলে। মই ঘূৰি অহাটোৱেই বিচাৰোঁ, কাৰণ বহুত দিন খেলিলে, একো হেৰি নেদেখিলোঁ। এতিয়া ঘূৰি অহাটোৱে মই ভাল দেখিছোঁ।